ৰাতি শিৱৰাত্ৰি মেলা চাবলৈ আহিছোঁ দিনত ল'ৰা ছোৱালীক ফুৰালোঁ আৰু নিজৰ হেলমেট স্কুটি বস্তুখিনি এওঁক দায়িত্ব দি থৈ গৈছিলোঁ জেলেপীৰ শপত দি থৈ গৈছিলোঁ গতিকে তেওঁ ভালকৈ মোৰ হেলমেট স্কুটি চব ভালকৈ ৰাখি থৈ দিছে আৰু মেলা চোৱা কম খোৱা বেছি খাবলৈহে আহিছোঁ মেলা চাবলৈ অহা নাই মানে দুইজনী ওলালোঁ ৰাতি আৰু দিনতে ল'ৰা ছোৱালীক ফুৰাই মেলি আনিলোঁ কাৰণ ৰাতি ইমান ভিৰ হ'ব বুলি গম পাওঁৱেই যিহেতু গতিকে দিনতে মেলা চোৱাই মেলি আনন্দ মেলাত উঠাই মেলি আহিলোঁ ল'ৰাক আৰু এতিয়া ৰাতি বোলো আমি দুজনী অকণমান ওলাই যাওঁ গতিকে ৰাতি হ'লে কি হয় ল'ৰা ছোৱালী যদি লগত নানো বস্তু বাহানি চাবলৈও অকণমান ভাল হয় কিন্তু লগত লৈ ফুৰিলে ল'ৰা ছোৱালীয়ে কষ্ট পায় বুলি ভাবোঁ আৰু গতিকে ভাৰ্ণেক বৰ ভিৰত নানো যে মই সেইকাৰণে তাক দিনতে ভিৰ নাথাকোঁতেই গোটেইখন ফুৰাই মেলি মেলা একদম ঘূৰাই ফুৰাই আনিলোঁ তাৰে পাছতে এইফালে বোলো আমি এপাকমান মেলালৈ যাওঁ গতিকে দুইজনীয়ে পাতিলোঁ কথা পাতি মেলি ব'ল আমি ওলাই যাওঁ আমি প্ৰতি বছৰে এনেকৈ অকণমান ৰাতি ওলাই আহোঁ হাতত ধৰি লৈছোঁ কোনজনী ক'ত হেৰাব ঠিকনা নাই আৰু মেলাত আকৌ বিচাৰা বিচাৰি কৰি থাকোঁতে গোটেই সময়কণ গুচি যাব আৰু ইমান ভিৰ দেখিছেনে এয়া দৌলৰ ওচৰত বাপৰে মানুহ একেবাৰে অৱস্থা নাই থেপা থেপি গোটেইখন আৰু এইফালে মেলা বেলুন একেবাৰে আমি আহিছিলোঁ বস্তু চাবলৈ কিন্তু বস্তু চোৱা কম হৈছে যিহেতু ইমানেই বেছি ভিৰ মই আকৌ উধাই মুধাই ভিডিঅ' কৰিছোঁ মানে মানুহবোৰ দেখি ইমানে বেছি ফূৰ্তি লাগিছে মোৰ তাৰপাছতে ইয়াতে ষ্টেজ পতা হৈছে যিহেতু প্ৰতি বছৰে হয় আৰু ইয়াতে বন্যা ৰাণী বৰ ধুনীয়া এংকৰিং কৰে বিৰাট ধুনীয়া স্পীচ দিয়ে সেইফালৰ পৰা তেখেত একদম বিজি হৈ আছে আৰু এয়া দেখিছেনে হেৰি এয়া মাকৈ আৰু মই আকৌ এইটো বস্তু বৰ খাই ভাল নাপাওঁ আমাৰ আকৌ কাৰ্বিয়ে বিৰাট ভাল পায় এই মোৰ চাইল্ডহুড ফ্ৰেণ্ড আমি একেলগে পঢ়া গতিকে তাই আকৌ মানে কৰ্ণটো খাই বিৰাট ভাল পায় গতিকে তাই মোক ক'লে এবাৰ প্লিজ ট্ৰাই কৰোঁ গতিকে এবাৰ কৰ্ণ খালোঁ তাৰে পাছতে ভালে লাগিছে বাৰু জ্বলাটো একদম একেবাৰে মানে ধোঁৱা ওলোৱা জ্বলা দিছে তাৰে পাছতে কৰ্ণ খাই মেলি আকৌ মোৰ পৰিছে মই কৈছোঁ ব'ল আইচক্ৰীম খাওঁ গতিকে ইয়াতে আকৌ আইচক্ৰীম খালোঁ একদম দাদাই বৰ ধুনীয়া একদম ৰঙা নীলা কৰি আইচক্ৰীম বনাইছে তাৰ পাছৰ কাহিনীটো মই বাৰু আপোনালোকক কৈ আছোঁ এইবোৰ খোৱাৰ পাছত মোৰ গতিটো কি হৈছে গতিকে আইচক্ৰীম খালোঁ আৰু ভালেই লাগিলে ধুনীয়াকৈ একদম জাক জমক কৰি দিছে একদম দুইজনীয়ে দুটা আইচক্ৰীম ল'লোঁ এটাৰ দাম 50 টকা তাৰপাছতে আমি ছাট খাবলৈ আহিলোঁ ছাটৰ দাম 70 টকা আৰু চীজ দিলে 70 প্লেইন হ'লে 50 টকা এইফালে আমি ছাটো খালোঁ খাই বৈ একেবাৰে দুইজনী ক'ব নোৱাৰোঁ খাই বৈ আমি ওলালোঁ ছাটটো বিৰাটেই বেছি টেষ্টি আছিলে কিন্তু পূৰা চচ ফচ গোটেইখন দিয়া হৈছে হৈ মেলি কি হ'ব ছাটো খালোঁ আইচক্ৰীমো খালোঁ চব খালোঁ খাই মেলি কাৰ্বিয়ে আকৌ কাপোৰ এযোৰ ল'লে ধুনীয়া লাগিছে কাপোৰযোৰ আৰু 800 টকা দি ল'লে কাপোৰযোৰৰ দাম আছিলে 1700 বুলি কৈছিলে 1700 নে 1800 কিবা এটা কৈছিলে তাৰপিছত এয়া ভাইয়াই কৈছে আপোনাৰ কাৰণে মই দোকানে বন্ধ কৰা নাই মই ইমানে হেলমেটৰ মানে জেলেপীৰ শপত দিয়াৰ কাৰণে মই হেলমেটটোকে চাই আছোঁ বোলে আৰু বেগ এটা থৈ গৈছিলোঁ সেইটোও চাই আছে গতিকে এইখিনি আৰু খাই বৈ মেলি গ'লোঁ যিহেতু ঘৰত তাৰ পিছদিনা মোৰ আৰু ডিচেণ্ট্ৰি হৈ অৱস্থা নাই যি টি খাই মেলি গতিকে এইফালে আমি জেলেপি অকণমান ল'লোঁ শিৱৰাত্ৰি মানে জেলেপি আৰু গতিকে দাদাই যিহেতু স্কুটিখন চাই দিছে গতিকে তেওঁৰ পৰা জেলেপি ল'লোঁ তেওঁ বিৰাট ফূৰ্তি আৰু গতিকে এইফালে জেলেপিও চালে দুইজনে বেচেৰা দোকান হেনো বন্ধই কৰা নাছিলে আমাৰ কাৰণে আমাৰো 10টামান